নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকৰ বাবে লৈ আহিছো আন এটি ভাল লগা খবৰ। বিশ্বৰ ভূ ৰাজনীতিত এতিয়া ভাৰতৰ জয় জয়কাৰ। বিশ্বৰ তৃতীয় বৃহত্তম গণতান্ত্ৰিক দেশ ইণ্ডোনেছিয়াৰ সৈতে ভাৰতে কৰিলে এক ঐতিহাসিক মহা চুক্তি। প্ৰতিৰক্ষাৰ পৰা আৰম্ভ কৰি নিৰ্বাচন, ডিজিটেল টকাৰ পৰা মহাকাশ বিজ্ঞানলৈ ভাৰত আৰু ইণ্ডোনেছিয়াৰ এই চুক্তিয়ে সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছে। আহক এই চুক্তিসমূহৰ বিষয়ে কিছু আলোচনা কৰো। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৰ্তমানৰ জাকাৰ্টা ভ্ৰমণ কালত দুয়োখন দেশৰ মাজত মুঠ 10টাতকৈ অধিক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ চৰ্চিত চুক্তিখন হৈছে নিৰ্বাচনী প্ৰক্ৰিয়াৰ আধুনিকীকৰণ। যিটো সময়ত আমাৰ দেশৰ ভিতৰতে ইভিএম মেচিনক সন্দেহ কৰা হৈছে, ঠিক সেইটো সময়তে ইণ্ডোনেছিয়াই তেওঁলোকৰ 2029 চনৰ সাধাৰণ নিৰ্বাচনত বেলট পেপাৰৰ সলনি ভাৰতৰ কাৰিকৰী সহযোগিতাত তৈয়াৰী বিশেষ ইভিএম ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু খবৰ কেৱল ইভিএমতে সীমাবদ্ধ নহয়। প্ৰতিৰক্ষা খণ্ডত ভাৰতে লাভ কৰিছে এক অভূতপূৰ্ব সফলতা। ইণ্ডোনেছিয়াই এতিয়া নিজৰ সাগৰীয় আৰু আকাশীয় সীমা সুৰক্ষিত কৰিবলৈ ভাৰতৰ পৰা ক্ৰয় কৰিব বিশ্বৰ আটাইতকৈ দ্ৰুতবেগী ব্ৰহ্মোছ ছুপাৰছনিক ক্ৰুজ মিছাইল। কেৱল সেয়াই নহয়, আকাশৰ পৰা আকাশলৈ শত্ৰুক ধ্বংস কৰিব পৰা ভাৰতৰ স্বদেশী অস্ত্ৰ মিছাইলৰ বাবেও ডাঙৰ চুক্তি সম্পন্ন হৈছে। বাণিজ্য আৰু অৰ্থনীতিৰ ক্ষেত্ৰতো এই ভ্ৰমণ অতি তাৎপৰ্যপূৰ্ণ। বৈদ্যুতিক বাহনৰ বেটাৰীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ নিকেল খনন আৰু তীখা উৎপাদনৰ বাবে ভাৰতে ইণ্ডোনেছিয়াত এক বিশাল বিনিয়োগ কৰিব। আটাইতকৈ ডাঙৰ কথাটো হ'ল, ভাৰত মহাসাগৰত চীনৰ দাদাগিৰি ৰোধ কৰিবলৈ দুয়োখন দেশে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ চাবাং বন্দৰ যুটীয়াভাৱে উন্নয়ন কৰাৰ সিদ্ধান্ত লৈছে। ডিজিটেল ইণ্ডিয়াৰ সফলতাক বিশ্বৰ চুকে কোণে বিয়পাই দি ভাৰতৰ সফল ইউপিআই ব্যৱস্থা এতিয়া ইণ্ডোনেছিয়াৰ ডিজিটেল অৰ্থনীতিৰ সৈতে সংযোগ কৰা হ'ব। ইয়াৰ উপৰিও মহাকাশ গৱেষণাত ইছৰোৰ সহযোগিতা বৃদ্ধি হ'ব আৰু বিশ্বমানৰ শিক্ষা প্ৰদানৰ লক্ষ্যৰে ইণ্ডোনেছিয়াত আমাৰ দেশৰ সন্মানীয় IIM বেংগালুৰুৰ এটা নতুন আন্তঃৰাষ্ট্ৰীয় চৌহদ স্থাপন কৰা হ'ব। এই যুগান্তকাৰী চুক্তিসমূহ আৰু দুয়োখন দেশৰ বন্ধুত্বক সন্মান জনাই প্ৰধানমন্ত্ৰী মোদীক ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান বিন্তাং আদিপূৰ্ণৰে বিভূষিত কৰা হৈছে। ই সমগ্ৰ ভাৰতবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ। প্ৰতিৰক্ষাৰ পৰা ডিজিটেল প্ৰযুক্তিলৈকে ভাৰত এতিয়া বিশ্বক নেতৃত্ব দিব পৰা এক মহাশক্তি হৈ পৰিছে। আপোনাৰ মতে এই আটাইকেইটা চুক্তিৰ ভিতৰত ভাৰতৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ চুক্তি কোনখন? কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ' লৈ মই আকৌ আহিম। আজিলৈ আজ্ঞা দিয়ক। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।